আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। বিদ্যালয়ে বিদ্যালয়ে চমক লগা পৰিৱেশ। নলবাৰীৰ বিদ্যালয়ত শিক্ষকৰ কৰ্তব্যপৰায়ণতাৰ অনন্য চানেকি। প্ৰথমেই দেখুৱাইছো চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ দৃশ্য। তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি বহি মূল্যায়ন। ব্যায়ামেৰে পুৱা আৰম্ভ হ'ল কাৰ্যসূচী। তাৰ পাছতেই ছাত্ৰ ছাত্ৰীয়ে গালে প্ৰাতঃ প্ৰাৰ্থনা। লুলে সংকল্প। আজিৰ পৰা আৰম্ভ হৈছে বহি মূল্যায়ন, যাৰ বাবে 3জন নিৰীক্ষকক দায়িত্ব দিয়া হৈছে। শিক্ষাৰ দিশটো সম্পূৰ্ণ পৰিৱৰ্তনৰ দিশে গতি কৰিছে আমি দেখিবলৈ পাইছোঁ, আৰু গুণোৎসৱে ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰা দেখা গৈছে, আৰু ইয়াত শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট উপকৃত হৈছে। আৰু সকলো ছাত্ৰ ছাত্ৰী আমি দেখিবলৈ পাইছোঁ পঢ়াৰ যিটো দিশ আগতে যিটো অৱহেলা আছিল এতিয়া কিন্তু সম্পূৰ্ণভাৱে আগবাঢ়ি গৈছে। এইবাৰ দেখুৱাইছোঁ মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰিৱেশ। সজাই তোলা হৈছে বিদ্যালয়ৰ সন্মুখভাগ। প্ৰথমে যোগাভ্যাস, তাৰ পিছত প্ৰাৰ্থনা গাই আৰম্ভ হ'ল গুণোৎসৱৰ কাৰ্যসূচী। কোনোৱে পাঠ কৰিলে কবিতা। ভাং 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 লোহাৰ শিকলি ভাং চিং 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 দাসৰ বান্ধুং চিং খুল 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 কাৰাৰ ফাটক খুল ভাং ভাং দুৱাৰৰ ডাক। কোনোৱে দিলে প্ৰশ্নৰ উত্তৰ। অসমৰ মুখ্যমন্ত্ৰীৰ নাম জানা? হিমন্ত বিশ্ব শৰ্মা। ভাৰতৰ প্ৰধানমন্ত্ৰী? নৰেন্দ্ৰ দাস মোদী। অসমৰ শিক্ষামন্ত্ৰীৰ নাম? ডক্টৰ অনুজ পেগু। প্ৰাতঃ সভাৰ পাছতেই অনুষ্ঠিত হ'ল বহি মূল্যায়ন। আজি গুণোৎসৱৰ কাৰণে আমি প্ৰস্তুতি সম্পূৰ্ণ হৈছে, লগতে আমাৰ এক্সটাৰ্নেলসকল আহিছে, ইংৰাজীসকল আহিছে। গতিকে গুণোৎসৱৰ বাবে আমি সাজু হৈ আছোঁ। গতিকে এতিয়া চলি আছে, প্ৰাতঃ সভা চলি আছে। প্ৰাতঃ সভাৰ পিছত আমাৰ মূল্যায়ন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ৰ গুণোৎসৱত নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ। এফালে চলি আছে শিক্ষাৰ্থীৰ বহি মূল্যায়ন, আনফালে পিতৃৰ মৃত্যুৰ 5 দিনৰ পিছতে কৰ্তব্যত নিয়োজিত হৈছে ধনজিৎ কলিতা নামৰ শিক্ষকগৰাকী। বহি মূল্যায়নত শিক্ষকগৰাকীক দেখা গ'ল কৰ্তব্যৰত অৱস্থাত। মই মেথছ আৰু ছায়েন্স শিকাওঁ। দেউতা ঢুকোৱাৰ পিছতো আপুনি ডিউটি কৰি আছে, কেনেকৈ আচলতে সাহসটো আহিছে আপোনাৰ? এইটো কৰিবই লাগিব, গুণোৎসৱ আমাৰ দায়িত্ব এইটো, আৰু বেলেগ এজনে কৰাও দিগদাৰ। এইবিলাক বস্তু মই ৰিলেটেড হৈ আছোঁ, এইটো বস্তু সম্পৰ্ক আছে, আৰু যে প্ৰত্যেকজন কৰ্মচাৰীৰ দায়িত্ব চৰকাৰী কাম যিটো ন্যস্ত কৰা থাকে সেইটোতে কৰিব লাগিব। চৰকাৰী শিক্ষক এগৰাকীৰ এনে কৰ্তব্যপৰায়ণতাক দায়িত্ব পালনৰ মনোভাৱক সকলোৱে জনালে চেলিউট। আমাৰ ফালৰ পৰা ধনজিৎ কলিতাক ধন্যবাদ, যিহেতু এটা চৰকাৰী আদেশ আৰু তেখেতে পালন কৰিছে, আৰু সেই মৰ্মে তেখেতে আজি 5 দিন যদিও তেখেতে স্কুলত আহি তেখেতৰ ডিউটি সমাপন কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।